কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে এটা পৰম পবিত্ৰ দিন। এইভাবে পৰম পবিত্ৰ দিন নহয় যে কোনোবা এজন আগত সভাপতি আছিলে, আজি আমি আৰু এজন সভাপতি পাম। এই কাৰণে আজিৰ দিনটো এটা আমাৰ বাবে পৰম পবিত্ৰ দিন যে ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰ দিনটো আকৌ এবাৰ প্ৰমাণ কৰিলে যে আমাৰ দলৰ নেতা হ'বলৈ ৰজা ঘৰৰ সন্তান হোৱাৰ প্ৰয়োজন নাই। সাধাৰণ স্বয়ংসেৱক এজনে নিষ্ঠাৰে সৈতে কৰ্তব্য পৰায়ণতাৰে দলটোৰ ৰাজ্যিক সভাপতি পদ অধিষ্ঠিত হ'ব পাৰে। আজি যদি কংগ্ৰেছ দললৈ চাওঁ বা আন দললৈ চাওঁ, প্ৰথম যে এই ব্যক্তিজনৰ ওপৰত কাৰ আশীৰ্বাদ আছে, এই ব্যক্তিজন কোন পৰিয়ালৰ সন্তান, আৰু যেতিয়াই কংগ্ৰেছ দলে ৰজা ঘৰৰ যদি কোনোবা সন্তানক দেখা পায়, তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছো যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেলি থাকে, তেনেকে ব্লুবাৰ্ড আৰু ৰজা ঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। কিন্তু বিজেপিয়ে বিচাৰি থাকে যে ক'ৰ পৰা এজন সাধাৰণ কাৰ্যকৰ্তাক বিচাৰি পোৱা যায়, ক'ৰ পৰা এজন সাধাৰণ মানুহক বিচাৰি পোৱা যায় যোন নিজৰ কৰ্তব্য নিষ্ঠাৰে অসাধাৰণ হ'ব পাৰে। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে অসমত আজি যিমান কেইজন ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰিলে, ৰঞ্জিত দত্ত ডাঙৰীয়াক বাদ দি প্ৰায় আটাইবোৰে ইয়াত বহি আছে, এই গোটেইবোৰে সাধাৰণ পৰিয়ালৰ পৰা অসাধাৰণভাৱে ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব দিছিল। আৰু যেতিয়াই সংগঠন পৰ্বই এনেকুৱা এজন সাধাৰণ ব্যক্তিক অসাধাৰণ কৰি তোলে, সেই দিনটো আমাৰ বাবে পৰম পবিত্ৰ দিন, সেই দিনটো আমাৰ বাবে আনন্দৰ দিন। আজি দিলীপ শইকীয়াক যদি আমি সুধো, আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিল নেকি, আপোনাৰ দেউতা মন্ত্ৰী আছিল নেকি, দেউতাকৰ নামটোৱে যদি কোনোবাই জানে, সেইটোৱে বহুত ডাঙৰ কথা। দেউতাৰ পৰা আমি ঐতিহ্য লওঁ, পৰম্পৰা লওঁ, দেউতাৰ পৰা আমি প্ৰেৰণা লওঁ, কিন্তু দেউতাৰ সাহস আৰু আশীৰ্বাদেৰে আমি নিজৰ পথেৰে নিজক মহিয়ান কৰি তুলিবলৈ চেষ্টা কৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ অকল অসমতে নহয়, এই সংগঠন পৰ্বত যিমান ৰাজ্যিক সভাপতি হ'ব, ৰাষ্ট্ৰীয় সভাপতি হ'ব, ইয়াৰ পৰাই বহি মই গেৰেণ্টি দি ক'ব পাৰো, কোনো এজন দেউতাকৰ পৰিচয় লৈ সভাপতিৰ পদলৈ নাযায়, নিজৰ সাংগঠনিক পৰিচয়েৰে তেওঁ সেই সভাপতিৰ পদত অধিষ্ঠিত হ'ব। আমাৰ দলে কাৰ্যালয়, কাৰ্যকৰ্তা, কোষ আৰু কাৰ্যসূচী, এই চাৰিটা কৰে আজি আমি ৰাজ্যখনক মহিয়ান কৰি তুলিছো, আমাৰ দলটোক মহিয়ান কৰি তুলিছো, আমাৰ ৰাজ্যখনক বিকাশ আৰু উন্নয়নৰ এক নতুন উৰ্বৰা গতিলৈ আজি আমি লৈ গৈছো। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আজি অসমত আজি আমি আমাৰ সভ্যতা সংস্কৃতিক আমি এক নতুন দিগন্তলৈ লৈ যাবলৈ সক্ষম হৈছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি আমাৰ ৰাজ্যখনক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাবলৈ সক্ষম হৈছো। মই আজিৰ দিনটোত পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিম, ভাৰতীয় জনতা পাৰ্টি কেৱল মাত্ৰ কাৰ্যকৰ্তাৰ শক্তিৰে শক্তিবন্ত নহয়, ভাৰতীয় জনতা পাৰ্টিত অসমৰ ৰাইজৰ অকুণ্ঠ আশীৰ্বাদ আছে। আৰু দিনে দিনে মই যিমানেই ভাৰতীয় জনতা পাৰ্টিত সময় কটাইছো, মোৰ মনত এটা বিশ্বাসো আছে যে ভাৰতীয় জনতা পাৰ্টিত আধ্যাত্মিক শক্তিৰো আশীৰ্বাদ আছে। নহলে ভাৰতীয় জনতা পাৰ্টিয়ে এনেকৈ কেতিয়াও এটা পৰিয়ালৰ ওচৰত দলটোক যাব নিদিয়াকৈ ৰক্ষা কৰিবলৈ কেতিয়াও
সমৰ্থ নহলহেঁতেন। আজি যি কাম কংগ্ৰেছে কৰিব পৰা নাই, সমাজবাদী পাৰ্টিয়ে কৰিব পৰা নাই, ৰাষ্ট্ৰীয় জনতা পাৰ্টিয়ে কৰিব পৰা নাই, কোনেও কৰিব পৰা নাই। বাজপেয়ী ডাঙৰীয়াই যদি ইচ্ছা কৰিলেহেঁতেন, জনসংঘৰ দিনত যদি শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ইচ্ছা কৰিলেহেঁতেন, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি আজিও ইচ্ছা কৰে, দলটোত পৰিয়ালতন্ত্ৰ আনিব পাৰে। কিন্তু কোনোবা আধ্যাত্মিক শক্তিয়ে ভাৰত মাৰ ৰক্ষণাবেক্ষণৰ কাৰণে, ভাৰত মাৰ সভ্যতা আগুৱাই লৈ যাবলৈ এনেকুৱা এটা দল নিৰ্মাণ কৰিছে, যি দলটো সাধাৰণ ভাৰতীয়ৰ দল হৈ থাকিব, সাধাৰণ কাৰ্যকৰ্তাৰ দল হৈ থাকিব। আধ্যাত্মিক শক্তি অবিহনে ভাৰতীয় জনতা পাৰ্টি এনেকৈ কেতিয়াও চিৰ প্ৰবাহমান সুতিত পৰিণত হ'ব নোৱাৰিলেহেঁতেন। এই দলটোৰ এজন আমি শক্তিশালী কাৰ্যকৰ্তা, এই দলটোৰ এজন আমি একোজন গৌৰৱী কাৰ্যকৰ্তা, আৰু মই আশা কৰিম দিলীপ শইকীয়া ডাঙৰীয়াৰ দায়িত্ব গ্ৰহণৰ এই শুভ দিনটোত আমি আকৌ এবাৰ নিজৰ কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টিক মহিয়ান কৰিবলৈ আমি আকৌ এবাৰ নিজক সংকল্পবদ্ধৰে আমি প্ৰতিজ্ঞাবদ্ধ হৈ আগবাঢ়ি যাম। আমি দলে এবাৰ নতুন নিয়ম কৰিলো যে মণ্ডল সভাপতি 45 বছৰৰ তলত হ'ব লাগে। অগ্ৰজজনে আশীৰ্বাদ দিলে, কোনেও আপত্তি নকৰিলে। জিলা সভাপতিৰ বাবে বয়স ধৰি দিয়া হল, অগ্ৰজজনে আশীৰ্বাদ দিলে, কোনেও আপত্তি নকৰিলে। আৰু শেষত এডাল মমে যেনেকৈ নিজৰ পোহৰ দি এসময়ত নিজে আঁতৰি যায়, সেইদৰে আজিৰ দিনটোত ভৱেশ কলিতা ডাঙৰীয়াই গৌৰৱেৰে সৈতে নিজৰ চকীখনৰ পৰাও আজি আঁতৰি আহিছে। কিয় আঁতৰি আহিছে? আমি দলে নিয়ম বনাইছিলো যে জিলা সভাপতিসকলে নিৰ্বাচন খেলিব নোৱাৰে। ভৱেশ কলিতা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলো। ভৱেশ কলিতা ডাঙৰীয়াই মোক কৈছিলে যে যদি জিলা সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰে, ৰাজ্যিক সভাপতিয়েও নিৰ্বাচন খেলিব নোৱাৰে, আৰু মই যিহেতু নিৰ্বাচন খেলিম, মোৰ নামটো দ্বিতীয়বাৰৰ বাবে বিবেচনা কৰিব নালাগে। এনেধৰণৰ ত্যাগ, এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টিৰ মাজত দেখা পোৱা যায়, আন কোনো দলত সেই সাহস দেখিবলৈ পোৱা নাই। আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাম, 400 মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38 জন জিলা সভাপতি নিৰ্বাচন কৰক। ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো, তাৰ কোনো উদাহৰণ নাথাকিব। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গল, কালি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গল, কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, কতো তু শব্দ এটাও নাই, আৰু এয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি।